নৱগঠিত ৰূপহী বিধানসভা সমষ্টিৰ ২৩খন গাঁও পঞ্চায়তৰ আমাৰ যিসকল অৱসৰপ্ৰাপ্ত অধ্যক্ষ, অৱসৰপ্ৰাপ্ত প্ৰফেচাৰ, শিক্ষক, বয়সস্থ মুৰব্বী, হাজী, আলেম ওলামাকে আৰম্ভ কৰি বয়সস্থ লোকসকলক, মুৰব্বীসকলক আহ্বান কৰিছিলোঁ আৰু তেওঁলোকে যথেষ্ট পৰিমাণে সঁহাৰি দিছে, চবেই আহিছে আৰু তেখেতসকলৰ লগত মত বিনিময় হৈছে। যিহেতু মই 10টা বছৰ প্ৰায় হ'ব মই বিধায়ক হৈ আছোঁ, গতিকে মইনো কি কৰিলোঁ, কিমানখিনি কি কৰিব পাৰিলোঁ, এটা মত বিনিময় অনুষ্ঠান মই পাতিছিলোঁ আৰু ব্যাপক সঁহাৰি লাভ কৰিলোঁ। মই ৰূপহী সমষ্টিবাসীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে মোৰ প্ৰতিটো বিষয়তে সকলো ব্যক্তি সচেতন আৰু সুপৰামৰ্শ দি মোক আগুৱাই লৈ গৈছে। আজিও বহুত ভাল ভাল পৰামৰ্শ মই পাইছোঁ আৰু তেওঁলোকৰ যিবিলাক পৰামৰ্শ পাইছোঁ আগন্তুক দিনবিলাকত আমাক আৰু অধিকভাৱে ঐক্যবদ্ধভাৱে কাম কৰাৰ কাৰণে মনত প্ৰয়াস জন্মিছে। আশা কৰোঁ যিসকল মুৰব্বী ইয়াত উপস্থিত হৈছে তেওঁলোকৰো মনৰ আশা নিশ্চয় পূৰণ কৰাৰ কাৰণে আমি বদ্ধপৰিকৰ। বহুতেই কৰিব লগা আছিলে, কিন্তু যিহেতু চৰকাৰ আমাৰ নাছিলে, চৰকাৰ নথকাৰ কাৰণে বহুখিনি আশাৰ সন্মুখীন হ'ব লগা হৈছে। তথাপিও যিখিনি মোৰ প্ৰাপ্য আছিলে, প্ৰাপ্যৰ পৰা কিন্তু মোক বঞ্চিত কৰিব পৰা নাই। মোৰ প্ৰাপ্য সমষ্টিবাহীৰ প্ৰাপ্য মই আদায় কৰি আনিছোঁ। বিশেষকৈ আপোনালোকে এটা কথা চাওক, যিহেতু যিসকলে মোক অৰ্হতাৰ কথা কয়, কথা কয়, মই সেইসকলক জ্ঞাত এটা কথা ক'ব বিচাৰিছোঁ যে 1986 চনত ৰূপহী ICDS প্ৰজেক্ট যিটো হৈছিলে, সেইটো কাৰ্যালয়টো চামগুৰিলৈ আছিলে। মোৰ আগত এই 86ৰ পৰা 2016লৈকে বহুতো ব্যক্তি ইয়াত প্ৰতিনিধিত্ব কৰিছে, কিন্তু সেই কাৰ্যালয়টো ৰূপহীত আনিব পৰা নাছিলে। মই বিধায়ক হৈ 2022 চনত মই চামগুৰিৰ পৰা ৰূপহী ICDS প্ৰজেক্ট ৰূপহীৰ মাটিত আনি সংস্থাপিত কৰিছোঁ। ৰূপহী সমষ্টিৰ বহুদিন এটা অভাৱ আছিলে, আপোনাৰ অগ্নি নিৰ্বাপক বাহিনী, অগ্নি নিৰ্বাপকৰ এটা আস্থান নাছিলে। বহুতো ৰতি মহাৰথী গৈছে, আহিছে আৰু বিভিন্নজনে বিভিন্ন ধৰণে কয়, কিন্তু এই যে আমাৰ অগ্নি নিৰ্বাপক আস্থান আৰু মোৰ সময়তে মই অগ্নি নিৰ্বাপক আস্থান আমাৰ জুৰিয়াত আনি প্ৰতিষ্ঠিত কৰিছোঁ। ঠিক তেনেকৈ আমাৰ জাতীয় নায়ক পুষ্পানী সদাগৰক আজি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত, ৰাজ্যিক প্ৰেক্ষাপটত কোনো কিন্তু লৈ যোৱাৰ কাৰণে প্ৰয়াস নকৰিলে আৰু ময়েই ৰাজ্যিক প্ৰেক্ষাপটত বিধানসভাৰ মজিয়াত এই কথাবিলাক উত্থাপন কৰি তেওঁৰ কথাখিনি আমি বুৰঞ্জীত লিপিবদ্ধ কৰাইছোঁ। আজি ভাষা আন্দোলনত যে আমাৰ এজন বংগীয় মুছলমান শ্বহীদ হৈছিলে, এই কথাটো চবেই পাহৰি আছিলে আৰু মই বিধানসভাত 2021 চনৰ বিধানসভাত মই এই কথাখিনি উপস্থাপন কৰি আমি তেওঁ যে শ্বহীদ, ভাষা আন্দোলনত যে শ্বহীদ হৈছে সেইটো প্ৰতিপন্ন কৰিছোঁ। তেনেকৈ অলেখ আমাৰ আছে যিবিলাক আমাৰ কৰণীয় আৰু মই কৰাৰ কাৰণেও চেষ্টা কৰিছোঁ।